2024 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' এইটো, গতিকে সকলোৱে চাব। ইয়াত মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ্থী এজনে কি বস্তু নিব লাগিব, নীতি নিয়মবোৰ কি হ'ব, সেই বিষয়ে মই ইয়াত দাঙি ধৰিম। আৰু এই ভিডিঅ'টো মই মৰিগাঁও জিলাৰ চেবাৰ যিজন মেণ্টৰ, তেওঁৰ ট্ৰেইনিঙত কোৱা কিছুমান পৰীক্ষাৰ্থীসকলৰ কাৰণে যিবিলাক কথা কৈছে সেইবিলাক মই ইয়াত ক'ম, আৰু চেবাৰ গাইডলাইন মতে কথাবিলাক মই ইয়াত জনাম। যদি কিবা বুজাত অসুবিধা থাকে তেতিয়া কমেণ্ট কৰি জনাব, মই জানিলে নিশ্চয় উত্তৰখিনি দিবলৈ চেষ্টা কৰিম। তো এইবাৰৰ যিটো নিৰ্দেশ, সেইমতে পৰীক্ষাৰ্থী এজনে ব্লেক কালাৰৰ বা ব্লু কালাৰৰ বল পেন এটা লৈ যাব লাগিব, জেল নহয়। যিহেতু OMR চিট আছে, এইটো ফিল আপ কৰিবলৈ হ'লে বল পেনৰ দৰকাৰ হয়। আৰু লগতে নিব লাগিব এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, আৰু ঘড়ী, হাত ঘড়ী যিটো, এইটো সকলো ধৰণৰ ঘড়ীৰ কথা এইবাৰ মানা কৰি দিছে, যিহেতু স্মাৰ্ট ৱাটছত বহুত কিবা কিবি থাকিব পাৰে। গতিকে কলম, এডমিট আৰু ৰেজিষ্ট্ৰেশ্যন, এই তিনিটা বস্তু নিব লাগিব। আৰু এইবাৰ পৰীক্ষা চেণ্টাৰত 8:20 সোমাব দিব। মেইন গেটটো খুলি দিব 8:20, যিটো চেবাৰ গাইডলাইন আছে বা ট্ৰেইনিঙত কোৱা মতে। আৰু 8:30 বজাত, 8:30 বজাত যিটো OMR আনচাৰ স্ক্ৰিপ্ট আছে সেইটো দিব। হয়তো কিবা ফিল আপ কৰিব লগা থাকিব পাৰে, সেইখিনি ফিল আপ কৰিব লাগিব। আৰু 8:40 বজাত যিটো ব্লেংক আনচাৰ স্ক্ৰিপ্ট, যিটো উত্তৰ লিখিব, সেইটো দিয়া হ'ব। তাৰপিছত প্ৰশ্নটো দিব 9:05 আগত। আৰু সকলোৱে জানেই চাগে, ভিতৰত সোমোৱাৰ লগে লগে মেইন গেটত ৰোল নাম্বাৰ ৱাইজ ৰুমবিলাক এলট কৰা থাকিব। তো সেইমতে গৈ বহিব লাগিব। আৰু এইবাৰ এটা সুবিধাজনক কথা যে এইবাৰ ৰোল নাম্বাৰবিলাক চিৰিয়েলি বহাব। আগতে যেনেকুৱা খেলি মেলি আছিল যে 1ৰ পৰা 10, তাৰপিছত 58ৰ পৰা 62 এনেকুৱা আছিল, এইবাৰ তেনেকুৱা নহয়। প্ৰত্যেকটো ৰুমত চিৰিয়েল থাকিব, ৰোল নম্বৰ 1ৰ পৰা একদম 50, নেক্সট ৰুমত 51ৰ পৰা 100 এনেকুৱাকৈ থাকিব, যিটো চেবাৰ গাইডলাইনত আছে বা ট্ৰেইনিঙতো কৈছে। গতিকে হয়তো একে স্কুলৰ ছাত্ৰ ছাত্ৰী একেলগে পঢ়াৰ সম্ভাৱনাও আছে। তো যেতিয়া 9:05 আগত কুৱেশ্যন পেপাৰটো দিব, 5 মিনিট সময় পঢ়িবৰ কাৰণে সময় দিব। প্ৰশ্ন পঢ়িব কেৱল। সেইখিনি সময়ত প্ৰশ্নত কোনো ধৰণৰ দাগ দিব নোৱাৰিব বা বহীত লিখিব নোৱাৰিব। 9টা বজাত ফাইনেল বেল মৰাৰ পিছত OMR চিট ফিল আপ কৰিব আৰম্ভ কৰিব। আৰু OMR চিটৰ সময় থাকিব 90 মিনিট, অৰ্থাৎ 1.5 ঘণ্টা সময়। তো এইখিনি সময় পিছত OMR চিটখন টিচাৰজনে আকৌ, ইনভিজিলেটৰজনে আকৌ ঘূৰাই ল'ব। গতিকে সকলো ছাত্ৰ ছাত্ৰীয়ে এইটো মনত ৰাখিব লাগিব যে মই 1.5 ঘণ্টাত এইখিনি ফিল আপ কৰিবই লাগিব। আৰু OMR চিটত এটা গুৰুত্বপূৰ্ণ কথা কিছুমান আছে যে এই OMR চিটখন ফল্ড কৰিব নোৱাৰিব, ভাঁজ কৰিব নোৱাৰিব, বা ইয়াত য'ত আনচাৰটো ঘূৰণীয়া কৰিব লাগে, ভৰাব লাগে, সেইটোৰ বাদে বেলেগ ঠাইত কোনো ধৰণৰ আঁচ পাৰিব নোৱাৰিব, বা নাম লিখিব নোৱাৰিব, বা দাগ দিব নোৱাৰিব, বা ফুটা কৰিব নোৱাৰিব। তেতিয়া হয়তো এইটো যিহেতু কম্পিউটাৰে স্কেন কৰিব, তেতিয়া স্কেন কৰিব নোৱাৰিলে হয়তো বহীখন ৰিজেক্ট হৈ যাব। তো সেইকাৰণে এইখিনি কথা মনত ৰাখিব লাগিব। এইটো ভালকৈ ৰাখিব লাগিব যাতে কোনো ধৰণৰ ভাঁজ নহয়, দাগ নপৰে। তাৰপিছত 10:30 বজাত এই OMR চিটখন ইনভিজিলেটৰজনে উঠাই ল'ব। আৰু এই 10:30 বজাৰ আগত যদি কাৰোবাৰ OMR চিটখন ফুল হৈ যায়, তেওঁ ফিল আপ কৰা শেষ,
তেতিয়া সেই ব্লেংক আনচাৰ স্ক্ৰিপ্টখনতেও লিখি থাকিব পাৰিব, যিহেতু সময় টোটেল 3 ঘণ্টাই থাকিব। আৰু OMR ছিটখনত এটা কথা মনত ৰাখিব লাগিব যে ইয়াত এবাৰ আনচাৰ ভৰোৱাৰ পিছত নেক্সট টাইম আৰু ভৰাব নোৱাৰে, গতিকে ভালকৈ ভাবি চিন্তি এবাৰেই ভৰাব লাগিব। কাৰণ এইটো যদি কলমেৰে কাটি দিয়ে তথাপিও নহ'ব, বা হোৱাইটনাৰ মাৰিলেও নহ'ব। এবাৰ দিয়াৰ পিছত নেক্সট টাইম আৰু এইটো কাৰেকশ্যন কৰাৰ কোনো উপায় নাই, গতিকে ভালকৈ ভাবি চিন্তি যিটো শুদ্ধ হয় সেইটোহে ভৰাব লাগিব। তাৰপিছত এইখিনিতে OMR ছিটখনত এটা বস্তু চাব লাগিব পৰীক্ষাৰ্থীজনে যে তাক যিটো OMR ছিট দিব, যে তাৰ সৈতে বস্তুখিনি মিলিছেনে নাই, অৰ্থাৎ তাৰ ৰোল নাম্বাৰ হয়তো এইটো ফিক্স কৰা থাকিব, ৰোল নাম্বাৰ তাৰ ৰোল নাম্বাৰ হয়নে নহয়, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়নে নহয়, তাৰ নামৰ সৈতে মিলিছেনে নাই, চবখিনি চোৱাৰ পিছতহে ই লিখা আৰম্ভ কৰিব লাগিব। যদি বাই চান্স বেলেগৰ OMR ছিট সি ফিল আপ কৰি দিয়ে, এইটো হয়তো বহুত বেমেজালি সৃষ্টি হ'ব, গতিকে এইখিনি চোৱাৰ পিছতহে লিখা আৰম্ভ কৰিব। আৰু তাৰ OMR ছিটখনত ইনভিজিলেটৰজনে চাইন কৰিছে নে নাই সেইটো চাব, যদি কৰা নাই জনাই দিব, বা তেওঁলোক হয়তো জানিবই কৰিয়ে দিব, তথাপিও কৈ দিছোঁ। আৰু নেক্সট মেইন আনচাৰ স্ক্ৰিপ্ট যিখন আছে সেইটোতো এটা কথা মনত ৰাখিব লাগিব পৰীক্ষাৰ্থীসকলে যে ক'তো তাৰ নাম লিখাৰ অপশ্যন নাথাকে, গতিকে যাতে নাম লিখে, তাত হয়তো ৰোল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ছাবজেক্ট এইখিনিহে ভৰাব লাগিব, সেইখিনি কৈ দিব। তাৰপিছত যিটো মেইন আনচাৰ স্ক্ৰিপ্ট আছে সেইটো বাকী 1.5 ঘণ্টা সময় লিখাৰ পিছত ইনভিজিলেটৰজনে লৈ ল'ব। তো আশা কৰোঁ মই যিখিনি থুলমূল কথাখিনি কৈছোঁ সেইখিনি হয়তো পৰীক্ষাৰ্থীসকলৰ কামত আহিব। আৰু যদি কিবা জানিব লগা থাকে তেতিয়া কমেণ্টত জনাব, মই নিশ্চয় উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।